বিয়া বুলি ক'লে ইমান ভয় লাগে, মেকআপ, গহনা, মেখেলা চাদৰ কি কি যে মানে প্ৰয়োজন নহয়, গতিকে বিয়া বুলি ক'লে একদম ভয়ে লাগি যায়। আজি অৱশ্যে এটা ধুনীয়া বস্তু শ্বপিঙৰ কাৰণে যাম, এটা স্পেচিয়েল বস্তু। গোটেই ভিডিঅ'টো শেষলৈকে চালেহে আচল কথা ক'ম দেই, আপোনালোকক চব ষ্টাৰ্টিঙতে কৈ নিদিওঁ। আৰু এইটো কি যে হৈছে মানে স্কিনত মোৰ পিম্পলছ হৈ গৈছে, স্কিনটো ইমানেই চেঞ্চিটিভ, অকণমান ছান এক্সপ'জাৰ হ'লেই মানে মোৰ প্ৰব্লেম হৈ যায়। বাৰু একো নাই, আজি এতিয়া আজি এতিয়া 2টা বজাৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি মই ৰিগেলাৰ যোৱা নাই ফাৰ্ষ্ট হাফত। আজি এছিষ্টেণ্টগৰাকীয়ে হেণ্ডেল কৰি আছে, ৰিগেলাৰ ষ্টাফে হেণ্ডেল কৰি আছে। মই আজি ঘৰটো অকণমান চাফা কৰিলোঁ, বহুত কাম আছিলে ইফালৰ পৰা সিফাল, এইবিলাক মানে বহুত দিন টাইমেই পোৱা নাছিলোঁ ন, সেইকাৰণে সেইখিনি ক্লিন কৰিলোঁ। গেষ্ট ৰুমটো ক্লিন কৰিলোঁ, বহুতখিনি কাম আছিলে। আৰু লগতে মোৰ কিবা কিবি পাৰ্চেলো আহিছিল, সেইখিনি ৰিচিভ কৰিলোঁ। ভিডিঅ'ৰ কাম আছিল, বহুতখিনি কাম আছিলে। আৰু আমি আৰু আজি মা, পাপা, ভণ্টি, মই এটা স্পেচিয়েল কামত যাম, গোটেইখিনি দেখাম বাৰু। এটা বিশেষ কামৰ কাৰণে যাম, সেইকাৰণে ভিডিঅ'টো ধুনীয়াকৈ আৰম্ভ কৰিলোঁ। তেন্তে ভিডিঅ'টো একদম শেষলৈকে চাই গৈ। আৰু আজি মই এই কৰ্ড ছেটযোৰ পিন্ধি যাম, এমাজনৰ পৰা লৈছিলোঁ, খুব ধুনীয়া লাগে, কফি কালাৰৰ। এইযোৰে লাহেকৈ পিন্ধি আৰু মই ভাবিছোঁ মোৰ দুটামান পাৰ্চেল ৰিচিভ হৈছে, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। নাইকাৰ পৰা খুব ধুনীয়া মই প্ৰডাক্ট কেইটামান অৰ্ডাৰ কৰিছিলোঁ, গতিকে আপোনালোকৰ লগত সমানে আনবক্সিং কৰোঁ। মানে ময়ো পাৰ্চেল অহা বুলি ক'লে ইমান বেছি এক্সাইটেড হৈ যাওঁ ন, গতিকে মই ভাবিলোঁ আপোনালোকৰ লগতো একেলগত আনবক্সিং কৰোঁ, আপোনালোকেও দেখিব পাৰিব। আফটাৰ ডেট মই ৰেডি হৈ স্পেচিয়েল কামটোলৈ যাম। প্ৰথমতে এটা খুব ধুনীয়া পেকেজিঙত আহিছে, নাইকাৰ যিটো লাক্সাৰী পেকেজিং তাতে আহিছে। ইয়াতে কি আনিছোঁ মই দেখাওঁ বাৰু। ইমান ডাঙৰ পেকেজিংটোত কি জানে, এইটো হৈছে এটা মেকৰ ফাউণ্ডেশ্যন, মেক ষ্টুডিঅ' ফিক্স যিটো ফাউণ্ডেশ্যন। মোৰ শ্বেড নাম্বাৰটো হৈছে NC15। এইটো যিটো ট্ৰেভেল ফ্ৰেণ্ডলি হয়, মিনি কিটটো মই অৰ্ডাৰ দিছোঁ। ইয়াৰ এটা ডাঙৰো পায়, আপোনালোকে ল'ব পাৰে। এটা প্ৰডাক্ট মই ডেছক্ৰিপশ্যনত লিংক কৰি দিম বাৰু, আপোনালোকে যদি বিচাৰিছে ল'ব পাৰে। দেন এতিয়া এইটো পাৰ্চেল খোলোঁ। অ'কে, তাৰপিছত আহিছে এইটো এটা প্ৰাইমাৰ অৰ্ডাৰ কৰিছিলোঁ। একচুৱেলি মই ভাবি আছোঁ মোৰ যিটো মানে মেকআপ প্ৰডাক্ট সেইবিলাক অলপমান চেঞ্জ কৰোঁ বুলি ভাবি আছোঁ, নতুন নতুন প্ৰডাক্ট এড কৰোঁ বুলি ভাবিছোঁ। এভৰি ইয়েৰ মই নতুন নহয় নতুন কিবা প্ৰডাক্ট এড কৰোঁ, গতিকে এইবাৰ ছেকেণ্ড লৈছোঁ এইটো লেকমিৰ প্ৰাইমাৰ। এইটো মই ভাল বুলি ভাবিছোঁ, বহুত ৰিচাৰ্চ কৰি মেলি লৈছোঁ, যিহেতু মোৰ চেঞ্চিটিভ স্কিনৰ লগত মিলাকৈ ল'ম বুলি ভাবিছোঁ। এইটো আনৰিয়েল ব্লাড প্ৰাইমাৰ, এইটো লেকমিৰ হয়। এইটো লৈছোঁ। আৰু আজি মই এইখিনি মেকআপ প্ৰডাক্ট ইউজ কৰি মেকআপ কৰিম, কিন্তু মেকআপ টিউটৰিয়েল মই আপোনালোকক নিদিওঁ, এতিয়া দেৰি হৈ যাব। চ' এইটো মই ছেকেণ্ডত অৰ্ডাৰ কৰিছিলোঁ, প্ৰাইমাৰটো। দেন এইটো ফাউণ্ডেশ্যন। দেন মই যিটো নৰ্মেল কনচিলাৰ লগাওঁ, সেই কনচিলাৰটো মোৰ খতম হৈছিল, গতিকে মই নতুন এটা অৰ্ডাৰ কৰিলোঁ, লৰিয়েল পেৰিছৰ ইনফেলেবল। এইটো কনচিলাৰ লগাওঁ, বহুত বেছি ভাল হয়। এইটো ফুল কাভাৰেজ দিয়ে, বহুত বেছি ধুনীয়া, আপোনালোকেও এইটো ট্ৰাই কৰিব পাৰে। আফটাৰ ডেট কি যে অৰ্ডাৰ কৰিছোঁ, অ'কে, যিহেতু অফাৰ চলি আছিলে নাইকাত, এতিয়াও অফাৰ চলি আছে, গতিকে মই এইটো পালোঁ, বিউটি ব্লেণ্ডাৰ এডাল পালোঁ ধুনীয়াকৈ। সেইকাৰণে মই ভাবিছোঁ লৈয়ে লওঁ, কাৰণ মেকআপ ব্ৰাছ হওক বা এইখিনি ক্লিন হৈ থকাটো দৰকাৰ, আৰু নতুন নতুন মানে বহুত দিন ইউজ কৰিব নালাগে এটা প্ৰডাক্টে। মই কেইমাহমান আগত এটা কিনিছিলোঁ নতুন ব্লেণ্ডাৰ, এতিয়া মই আকৌ এটা ল'লোঁ। এইটো পানীত অলপ ডেপ কৰি থ'ব লাগিব, অলপ সময় ডুবাই থ'ব লাগিব, তাৰপিছতহে ইউজ কৰিব পাৰিম। দেন এইটো লৈছিলোঁ কে বিউটিৰ এটা বানানা পাউডাৰ, লুজ পাউডাৰ লৈছিলোঁ, মই দেখাই দিওঁ। এইটো মই বহুত ৰিচাৰ্চ কৰিয়ে লৈছোঁ, স্কিনৰ লগত ধুনীয়াকৈ মিলাকৈ। তো এইটো বহুত লং লাষ্টিং হয়, আৰু অফাৰতো আছে নাইকাৰ, গতিকে আপোনালোকেও ল'ব পাৰে। এইটো খুব ধুনীয়া। এইটো মই নতুনকৈ এটা ব্ৰাউন বাৰ মানে ড্ৰ কৰিবৰ কাৰণে নতুন এটা পেকেজ অৰ্ডাৰ কৰিছিলোঁ। মানে এইটো ব্ৰাছৰ সহায়ত, মই আগতে এনেই লিকুইডে লগাইছিলোঁ, লিকুইড মানে ক্ৰিমিটো যিটো আছিলে লগাইছিলোঁ। এইটোত মেট আছে, মেট হয়, গতিকে এইটো মই ভাবিছোঁ চাওঁচোন। এইটো মানে একচুৱেলি ক্ৰিমি নহয়, এইটো এনেকুৱা হয়। ভাবিছোঁ ব্ৰাছ এডালো আহে, লগত 4টা শ্বেড আহে, আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। মই ভাবিছোঁ এইবাৰ মই ট্ৰাই কৰি চাওঁ, নতুন নতুন বস্তু অলপ এক্সপেৰিমেণ্ট চলাই থাকিব লাগে ন, নহ'লে মেকআপটো বৰিং হৈ যায় এক্সপেৰিমেণ্ট চলাই নাথাকিলে। আফটাৰ ডেট মই অৰ্ডাৰ কৰিছিলোঁ
এটা আইলাইনাৰ ফেচেছ কানাডাৰ এইটো আইলাইনাৰ অৰ্ডাৰ কৰিছিলোঁ আগতে মই বেলেগৰ লগাইছিলোঁ এতিয়া মই নতুন এটা অৰ্ডাৰ কৰিছোঁ ফেচেছ কানাডাৰ এইটো আফটাৰ ডেট মই অৰ্ডাৰ কৰিছিলোঁ এইটো মেবলিনৰ যিটো আগতে মই হাইপাৰ কাৰ্ল মাস্কাৰাটো ইউজ কৰিছিলোঁ এতিয়া নতুন এটা মই ট্ৰাই কৰিছোঁ এইটো বা কেনেকুৱা হয় চাওঁচোন অৰ্ডাৰ কৰি চাইছোঁ মই বাকী অলপ দিন পাছত এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰিম কিন্তু মই বহুত ৰিভিউজ চাই বহুত ৰিচাৰ্চ কৰি এইকেইটা প্ৰডাক্ট নতুনকৈ এড কৰিছোঁ দেন মই ৰিভলিউশ্যনৰ এখন পেলেট মেকআপ পেলেট মই আইশ্বেডৰ পেলেট নতুনকৈ এড অন কৰিছোঁ মোৰ অলৰেডি 6-7খন আইশ্বেডৰ পেলেট আছে বিকজ মই বহুত বেছি ভাল পাওঁ আইশ্বেডৰ পেলেটৰ কালেকশ্যন মোৰ বহুত আছে যদিও মই ভালকৈ আই মেকআপ কৰিব নাজানো তথাপিও আৰু খুব ধুনীয়া আছে কালাৰকেইটা মানে বহুত বেছি ধুনীয়া ইয়াৰে মই দেখাই আছোঁ একদম চিমাৰী কালাৰ আছে ইমান বেছি ধুনীয়া মই এবাৰ জাষ্ট দেখাই দিছোঁ ৱাও খুব পিগমেণ্টেশ্যন আছে আৰু ইমান বেছি ধুনীয়া মই বহুত লিমিটেড কালাৰ ইউজ কৰোঁ গতিকে প্লেটবিলাকৰ মানে যিটো কালাৰ মষ্টলি ইউজ কৰোঁ সেইটো খতম হৈ যায় বাকীবিলাক থাকি যায় চ' সেনেকুৱাকৈ এতিয়া এখন মই নতুনকৈ অৰ্ডাৰ কৰিছোঁ এখন মই ট্ৰাই কৰিম দেন আছে এইটো নাইকাৰ এটা খুব ধুনীয়া লিপষ্টিক মই শ্বেডটো আপোনালোকক দেখাই দিম বাৰু লিপষ্টিক শ্বেডটো অলপ পাছতে দেখাম ৰ'ব মেকআপটো কৰি উঠিয়ে আপোনালোকক শ্বেডটো দেখাই দিম ধুনীয়াকৈ ৱাও জাষ্ট ৱাও শ্বেডটো চাব পাৰে কিমান বেছি সেইটো ইউজ কৰিলে গম পাব মই অলপ পাছত ইউজ কৰি আপোনালোকক দেখাই দিম কেনেকুৱা হয় শ্বেডটো আৰু এটা গিফ্ট আহিছিলে সৰু এইটো মাৰ্চৰ হয় ক্ৰিমি লিপষ্টিক এইটো মেট লিপষ্টিক হয় চ' এইকেইটা মই নাইকাৰ পৰা নতুন প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ যিহেতু আহিলে গতিকে মই আপোনালোকক দেখাই দিলোঁ এতিয়া মই ফটাফট মেকআপ কৰোঁ দেন আপোনালোকক লগ পাম নিউ মেকআপ লুকটোত নতুন প্ৰডাক্ট ইউজ কৰি মানে যিটো মেকআপ লুক কৰিম তাৰপিছত আপোনালোকক অ'কে চ' ফাইনেলি মেকআপ ডান এতিয়া মই ধুনীয়াকৈ ড্ৰেছ কৰোঁ আৰু মাহঁত আহিব মাহঁতৰ লগত ধুনীয়াকৈ জুৱেলাৰী কিনিবলৈ যাওঁ আৰু আপোনালোকে যাতে ভাবি আছে যে কিহৰ জুৱেলাৰী একচুৱেলি মোৰ বাৰ যিজনী টিকলি আছে সৰু পোৱালীজনীৰ অন্নপ্ৰাশন্ন আছে এসপ্তাহমানৰ পিছতে আছে আৰু যিহেতু সময় নাপাওঁ গতিকে ভাবিলোঁ এতিয়াই গৈ পেলাই তাইৰ কাৰণে কিবা এটা কিনি আনো আৰু বিয়াও বহুত কেইখন আছে গতিকে একদম পাছত যাবলৈ টাইমেই নাপাওঁ গতিকে ভাবিলোঁ আজিয়ে গৈ ধুনীয়াকৈ তাইৰ কাৰণে কিবা এটা কিনো যিহেতু তাই প্ৰথম ভাগিন আমাৰ ঘৰৰ আমাৰ ঘৰৰ ভিতৰত আটাইতকৈ টিকলি তাইয়ে হয় গতিকে তাইৰ স্পেচিয়েল দিনটোত কিবা এটা কৰিব লাগিব তাইৰ প্ৰথম ভাত মুখত দিব গতিকে তাইৰ কাৰণে মাহীয়েক হিচাপে আমাৰতো মামা নাই ভাত চাত মুখত দিবলৈ মাহীয়েকে দিয়াব লাগিব গতিকে মাহীয়েক হিচাপে মানে কিবা এটাতো তাইক ধুনীয়া বস্তু দিব লাগিব সেইকাৰণে আজি যাবলৈ ওলাইছে চা লেটছ গো আহি পাই গ'লোহি ABC-ৰ নতুন শ্ব'ৰুমটো ৰত্নাঞ্জলি আৰু ভণ্টি মই মা আৰু পাপা আহিছোঁ টিকলিৰ কাৰণে কিবা কিবি চাই আছোঁ সোণৰ ফুলি চেইন এইবিলাক চাই আছোঁ আৰু তাই বহুত সৰু হয় পিন্ধিব পাৰিব নাই নাজানো তথাপিও চাই আছোঁ খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াতে আৰু মোৰ নিজৰ কাৰণেও কিবা কিবি দুই এটা বস্তু কিনিব লগা আছিল সেইকাৰণে চাই আছোঁ আৰু এতিয়া যে বৰ্তমান সোণৰ প্ৰাইচ ইমান বেছি বাবৰে অকণমান কমিলে আপোনালোকে কিনিব পাৰে আমাৰ উপায় নাছিলে কাৰণে বাঢ়ি থাকোঁতে কিনিব লগা হ'ল কিন্তু কালেকশ্যনো ভাল আছে কিন্তু অলপমান সোণতে বহুত দাম কৰিছে আৰু মই ৰিং লৈ অবচেছড মানে সোণৰ ৰিং মই ইমান বেছি ভাল পাওঁ গতিকে মই ভাবিলোঁ ৰিং এটাও কিনো পিছে ইমান সৰু সৰু ৰিংবিলাকত ইমান দাম লগতে মোৰ ডিজাইনকেইটা মানে থকা ডিজাইনে আছিলে ইউনিক ডিজাইন বিচাৰিছিলোঁ ইউনিক ইমান নাপালোঁ সেইকাৰণে মই নল'লোঁ বাৰু কিন্তু বেলেগ অলপমান গহনা কিনিব লগা আছিলে মিনিমেল জুৱেলাৰী আৰু সেইখিনিয়ে চালোঁ ধুনীয়াকৈ আপোনালোকো আহিব ৰত্নাঞ্জলি বা আপোনালোকে চাগে বিয়াৰ শ্বপিং কৰি আছে এতিয়া ন মানে যাৰ বিয়া মাঘৰ পৰা বহাগলৈকে পৰিছে তেওঁলোকে চাগে শ্বপিং কৰিছেই আৰু সেই মই কিবা কিবি এটা বস্তু কিনিলোঁ আৰু নিজৰ কাৰণেও কিনিলোঁ আপোনালোকে গেছ কৰকচোন মই কি কিনিলোঁ বাৰু ৰিং নে ইয়েৰিংছ নে কি হয় আৰু মাহঁতেও কিবা কিনিলে মানে ককাক আইতাকে নাতিনীৰ কাৰণে কিবা এটা কিনিছে ধুনীয়াকৈ আৰু ময়ো ইয়াতে আহিলোঁ মোৰো শ্বপিং ডান মানে বিয়াৰ কাৰণে ভাবি আছে আহোঁ বুলি আহিব পাৰে বহুত ধুনীয়া এইবিলাক চাওকচোন ইমান ধুনীয়া ধুনীয়া ছেট নতুন ডিজাইনত আহিছে আৰু বহুত বস্তু পচন্দ হৈছে আৰু ধুনীয়াকৈ ডিছকাউণ্ট কৰিও দিছে তেওঁলোকে মই কি কিনিছোঁ দেখাম বাৰু মাহঁতেও কিবা কিবি এয়া চেইন টেইন কিনিছে নমস্কাৰ আজি আমাৰ মাজত আছে জুপিতাৰা বা আপুনি সকলোৱে চিনি পায় অলপ বাৰ লগত কথা পাতিম হেল্ল' বা হেল্ল' আজি ৰত্নাঞ্জলিৰ পৰা ধুনীয়াকৈ দেখাই দিয়া নেকি অলপমান ধুনীয়া ধুনীয়া জুৱেলাৰী মই ল'লোঁ প্ৰথমে এডাল চকাৰ আৰু সীতাহাৰ আৰু নতুন আউটলেটটোত আহিছোঁ ইমান বেছি ধুনীয়া কালেকশ্যন মই মানে ইয়েৰিংছো লৈছোঁ মাহঁতে চেইন কিনিলে আৰু মই এইখিনিও চালোঁ
মানে ব্ৰাইডেল কালেকশ্যন কি ক'ম, টপ নচ কোৱালিটি, ইমান ধুনীয়া ডিজাইন, ইমান ধুনীয়া, আপোনালোকে আহিব পাৰে। আৰু মই বহুত বেছি হেপী, ষ্টাফ বহুত ভাল, হস্পিটেলিটি বহুত বেছি ধুনীয়া। আপোনালোকে আহক ৰত্নাঞ্জলি নতুন আউটলেট, ডিটেইলছটো দি দিবা আৰু গোটেইখিনি। Thank you so much, Ba. থেংক ইউ, ৱেলকাম। জুৱেলাৰী শ্বপিং কৰি আমাৰ ইমান ভোক লাগিছিল, আহি গ'লোঁ চেণ্ট্ৰেল মল, ওচৰতে আছে। মা, পাপা, মই আৰু ভণ্টি, আমি চাৰিটা আহিলে অলপমান খোৱা বোৱাটোত গুৰুত্ব দিওঁৱে আৰু এইখিনি অৰ্ডাৰ কৰিলোঁ। ইমান যে টেষ্টি আছিলে। মাহঁতৰ কাৰণে নৰ্মেল টষ্ট, অমলেট এইখিনিয়ে ল'লোঁ আৰু বাকী যিটো ম'ম' আছিলে, মলাই ম'ম', ইট ৱাজ ভেৰি টেষ্টি। আৰু ভণ্টিয়ে মই বেলেগ কিবা কিবি খালোঁ আৰু বহুত দেৰি আড্ডা মাৰিলোঁ, মানে পূৰা ফান কৰিলোঁ আমি। কাৰণ মই ৰিগেলিয়া খোলাৰ পৰা বহুত দিন ঘৰত যোৱাই নাছিলোঁ, সেইকাৰণে আজি বহুত দিনৰ মূৰত লগ পালোঁ আৰু আহি পাই গ'লোহি মৰমৰ ৰিগেলিয়া, মোৰ হেপী প্লেচ। আৰু আহি দেখিলোঁ বহুতখিনি ক্লাইণ্টছ আছে। চ' আহি পাই গ'লোহি ৰিগেলিয়া, আৰু এটা বস্তু দেখা, মানে আমাৰ ব্ৰাইডৰ অৰ্ডাৰ আছিলে। চ' ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, কাপোৰযোৰ ৰেডি হৈছে। মানে ব্ৰাইডগৰাকীৰ ডিমাণ্ড আছিল এযোৰ মিনিমেল কাপোৰ, মানে আজিকালি বহুত বেছি হেভি কাম থকা নহয়, একযোৰ পূৰা মিনিমেল কাপোৰ ৱাইন কালাৰত। চ' তেখেতৰ ৰিকুৱাৰমেণ্ট মতে আমি বনাইছিলোঁ। ফেব্ৰুৱাৰীত বিয়া আছে তেখেতৰ, যিহেতু কাপোৰযোৰ ৰেডি হৈছে, আমি শ্বুট কৰি আছিলোঁ কাপোৰযোৰৰ লগত, গতিকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। ইমান এলিগেণ্ট লাগিছে কাপোৰযোৰ। এইযোৰ চাব পাৰে, জাষ্ট ৱাও, ইমান ভাল লাগিছে। হ'ল বডিটো খুব ধুনীয়াকৈ মানে প্লেইন কালাৰ কৰিছোঁ, মানে এটা ডিজাইনতে কৰিছোঁ। প্লেইন আছে বডিটো, আৰু ইয়াতে খুব ধুনীয়াকৈ ৱৰ্ক কৰা আছে। আৰু এই আঁচলৰ ডিজাইনটো চাব পাৰে, কিমান বেছি ধুনীয়া কাপোৰযোৰা। আৰু এইখন ৰিহা, একচুৱেলি ৰিহা নহয়, এখন কঁকাল বান্ধা হয়, ৰিহা কৰিও ল'ব পাৰে। তেওঁলোক দেউৰী হয়, কাপোৰ যিয়ে অৰ্ডাৰ কৰিছে, গতিকে তেওঁলোকৰ ৰিকুৱাৰমেণ্ট মতে বনাই দিছোঁ কাপোৰযোৰ। খুব ধুনীয়া লাগিছে, মানে মোৰ বহুত বেছি ভাল লাগিছে, গতিকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু এযোৰ আজিকালিতো সকলোৱে পাটৰ কাপোৰ নিপিন্ধে, কিছুমানে বেনাৰসী পাটটো বিচাৰে, গতিকে বেনাৰসী পাটতো ব্ৰাইডৰ কাৰণে হওক বা যিসকলে ৰিচিপশ্যন খাব যায়, ৰিচিপশ্যন ৱেৰ কৰিবলৈ ধুনীয়া কাপোৰ আনিছিল। চ' বেনাৰসী কাপোৰযোৰো ছেইম ৱাইন কালাৰতে আছিলে, কপাৰ গুণা আৰু ৱাইনত আছিলে। মই এবাৰ দেখাই দিওঁ। হ'ল বডিত আমি এইটো যিটো কাঠদনা ৱৰ্ক বুলি কয়, সেইটো কৰিছোঁ গোটেই কাপোৰযোৰৰ, চাব পাৰে। মই এবাৰ গাত লৈ দেখাইছোঁ, খুব ধুনীয়া লাগিছে। আৰু এইটো আঁচলটো, আৰু এইফালে দহিটো খুব ধুনীয়াকৈ কৰি দিছোঁ। এইবিলাক কাপোৰ আমি ধুনীয়াকৈ ডিজাইন কৰি দিওঁ, আপোনালোকে যদি বিচাৰিছে ৰিগেলিয়া কণ্টেক্ট কৰিব পাৰে। ইমান মিহি কাপোৰযোৰ, ইমান বেছি ধুনীয়া। হ'ল বডিত ইমান ধুনীয়াকৈ কাম কৰা আছে, মানে বহুত এলিগেণ্ট লাগিছে কাপোৰযোৰ। এতিয়া আমি ধুনীয়াকৈ মেনিকুইনক পিন্ধাই পেলাই ধুনীয়াকৈ পেজত আপলোড কৰাম বাৰু কাপোৰযোৰ, চাব পাৰে। খুব মৰম লগা। আৰু ইয়াৰে মেখেলা পিচটো দেখাই দিছোঁ। মেখেলা পিচটো পুৰা হেভি, আঁঠুলৈকে ধুনীয়াকৈ কাম কৰিছোঁ। মেখেলা পিচত ষ্ট'ন লগোৱা নাই, কাৰণ কি হয়, মানে চিল্ক হয় ন, সূতাটো ওলাই যাব পাৰে, কাপোৰযোৰ নষ্ট হৈ যায়, সেইকাৰণে আমি এনেকৈ ৰাখিছোঁ। চ' এই দুযোৰ কাপোৰ আমি ধুনীয়াকৈ ৰেডি কৰিছোঁ। আপোনালোককো যদি এনেকুৱা লাগে কণ্টেক্ট কৰিব পাৰে ৰিগেলিয়াত। আৰু জানেনে, একদম দুলীয়াজানৰ পৰা আহিছে ক্লাইণ্টছ, তেওঁলোকৰ বিয়া আছিলে, গতিকে বিয়াৰ কিছুমান কাষ্টমাইজ কৰিবলৈও আহিছিলে। আৰু টচৰ কালেকশ্যন আছিল ধুনীয়া, সেইখিনিও চাবলৈ আহিলে, গতিকে ল'লেও তেওঁলোকে। আৰু জানেনে, মই বুটিক ক্ল'জ কৰা টাইমত আহিছিলে, তেওঁলোকৰ কাৰণে মই খুলি ইমান ধুনীয়া এযোৰ কাপোৰ ল'লে। মই কাপোৰযোৰহে দেখাবলৈ নহ'লে, এডভাৰটাইজ দিয়াৰ আগতে কাপোৰযোৰ লৈ গ'ল। ৰিচেণ্টলি আনিছিলোঁ এযোৰ হোৱাইট টচৰ। কোনে ল'লে? এই বাই ল'লে, এইজনী বা। তেওঁলোকে আগৰে পৰা ভিডিঅ' চাই, আৰু মোৰো বহুত বেছি ভাল লাগিলে, ইমান দূৰৰ পৰা যে আহিছে। আৰু এই টিকলাটো চাওকচোন, ইমান বেছি মৰম লগা, আৰু খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে টচৰ, তেওঁলোকে ল'লে। আৰু এতিয়াও আহিছে বাৰু, আপোনালোকেও আহিব এবাৰ। ফাইনেলি ৰিগেলিয়াৰ পৰা আহি ঘৰ পালোহি, আৰু আনিলোঁ বিশেষ এটা বস্তু। কি আনিছোঁ আপোনালোকক পিছতহে দেখাম। আৰু আজি ইমান দূৰৰ পৰা ক্লাইণ্ট আহিছিল, ইমান বেছি ভাল লাগিলে। যোৰহাটৰ পৰাও আহিছে, নগাঁৱৰ পৰা আহিছে, মানে মোক লগ পাবলৈ আহিলে মোৰ বহুত বেছি ভাল লাগে। সকলোকে লগ নাপাবও পাৰোঁ, কিন্তু তথাপিও যে আহিছে, বুটিকৰ কালেকশ্যন ভাল বুলি কৈছে, ৰিগেলিয়াৰ কালেকশ্যন ভাল বুলি কৈছে, মই বহুত বেছি হেপ্পী। সেইকাৰণে এটা বিশেষ দিন আহি আছে ধুনীয়াকৈ, সেইকাৰণে ময়ো ধুনীয়াকৈ শ্বপিং কৰি ল'লোঁ। আপোনালোকে বিয়া বুলি ক'লে বিৰাট ভাল পায় ন। বিয়াও আহিব বাৰু, মোৰ ভণ্টি আছে, সমীৰণৰ ভণ্টি আছে, কেইবাজনী ভণ্টিৰ বিয়া আহিব ধামাকা, আৰু বহুত কিবা কিবি আহিব। বিয়া আহিলে মোৰতো চিন্তা নাই, কাৰণ ৰিগেলিয়া আছে। গতিকে আপোনালোকৰ যদি বিয়া আহি আছে, চিন্তা নকৰিব, জল্দি জল্দি ৰিগেলিয়া আহক আৰু আপোনালোকৰ পচন্দৰ কাপোৰযোৰ লৈ যাওক। লগতে মই 9গৰাকী ব্ৰাইডৰ টোটেল 12যোৰ কাপোৰ অৰ্ডাৰ লৈছোঁ, সেইখিনি আহিলে মই গোটেইখিনি আপোনালোকক দেখাম। গতিকে ভিডিঅ'বিলাক চাই থাকিব। এণ্ড আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। আই উইল মিট ইউ গাইজ চুপাৰ চুন ইন মাই নেক্সট ভিডিঅ'। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই, লাভ ইউ অল।